Hello everyone, welcome back to Good Guides. Good Guidesৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। গাইজ আজিৰ ভিডিঅ'ত আমি আসাম ষ্টেটিক জিকেৰ পাৰ্ট 6 আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'টোত বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডিআৰই, আসাম পুলিচ আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ এই ভিডিঅ'টো আৰম্ভ কৰিব গৈ আছোঁ। সেয়েহে সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'ৰ মেইন প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰোঁ। প্ৰথমটো প্ৰশ্ন, অৰ্ডাৰ অৱ দি ব্ৰিটিছ এম্পায়াৰ সংক্ষেপে OBE সন্মান লাভ কৰোঁতা প্ৰথম অসমীয়া কোন আছিলে? পৰাগ চন্দ্ৰ দাস। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধান ৰচনা কৰা উপসমিতিৰ প্ৰথম অসমীয়া সদস্য কোন? সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট প্ৰশ্ন, ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক কোন আছিলে? উত্তৰ, গণেশ ফুকন। ভাষা আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদ কোন আছিলে? ৰঞ্জিত বৰপূজাৰী। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম অসমীয়া ডিলিট কোন আছিলে? সূৰ্যকুমাৰ ভূঞা। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? গোপীনাথ বৰদলৈ। সংগীত নাটক একাডেমীৰ প্ৰথম অসমীয়া অধ্যক্ষ কোন? ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ীজন কোন? উত্তৰ, ভোগেশ্বৰ বৰুৱা। ইয়াতে স্পেলিংটো মিষ্টেক হোৱাৰ বাবে দুখিত। বিমান উৰণত প্ৰাইভেট পাইলট লাইচেন্স লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ধীৰা চলিহা হাজৰিকা। ডাক টিকেটত স্থান লাভ কৰোঁতা প্ৰথম অসমীয়া কোন? লক্ষ্মীনাথ বেজবৰুৱা। গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া নাট কোনখন? ধৰালৈ যিদিনা নামিব সৰগ। এইটো ৰচনা কৰিছিলে সত্যপ্ৰসাদ বৰুৱা। অসম ৰত্ন বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন? ডক্টৰ ভূপেন হাজৰিকা। অসম ৰত্ন লাভ কৰোঁতা প্ৰথম অসমীয়া মহিলা কোন? ডক্টৰ মামণি ৰয়ছম গোস্বামী। তেখেতে 2011 চনত অসম ৰত্ন বঁটা লাভ কৰিছিলে। ঘূৰণীয়া মেজমেল যিটো লণ্ডনত 1930 চনত অনুষ্ঠিত হৈছিল, তাত প্ৰথম অসমীয়া প্ৰতিনিধি কোন আছিলে? চন্দ্ৰধৰ বৰুৱা। এইখিনি আছিল আলোচনাৰ বিষয়। থেংক ইউ ফৰ ৱাচিং গুড গাইডছ।